পিতা পিতা মোর দুঃখ বঞ্চনা করক পিতা আজ মোর দুঃখতে পৃথিবী ধ্বংস অবধরিছে পিতা মুখ কর ক্ষমা কুলাঙ্গার পুত্র তুই মোর পুত্র হই এনে কুকর্মতে লিপ্ত হবি তোর গর্ভত থাকা গভীর হস্তজ্ঞান তুই ইয়ালই কেলনি তোর কপতিয়া চরিত্ৰৰ বাবে মোৰ সৃষ্টি আজি ধ্বংস হব ধৰিছে দেৱ সমাজত তই জ্ঞানী পুৰুষ হৈ জগতত হৰি নাম লৈ ঘূৰি ফুৰ কিন্তু আজি তই মহা ভুল কৰিলি তই যি ভুল কৰিলি তাৰ কোনো ক্ষমা নাই তোরে দুটকিয়া গুণ মই চিরদিনের কারণে লুপ্ত করিম আতরি যা কুলাঙ্গার মোর সন্মুখৰ পৰা পিতা মোর দুঃখ মই কতবার করছু শিকার ইউ তো এক কর্মর ফল কি কলি কর্মফল তই মোক হস্ত জ্ঞান দিবলৈ আহিছ মোৰ চাৰি পুত্ৰই মোৰ বাক্য মানি সাংসাৰিক হৈ মোৰ সৃষ্টিত মান বঢ়াইছে আৰু মই তোক সংসাৰ কৰিবলৈ কোৱাত মোৰ কথাকে অজ্ঞান কৰি তই জগতৰ জ্ঞানী পুৰুষ বুলি ভাবিছ তই যি ভুল কৰিলি তাৰ কোনো ক্ষমা নাই আজি মই তোকে ব্ৰহ্মশাপ কৰিম প্ৰদান তোৰ গৰ্ভত থকা সকলো হস্তজ্ঞানে এই মুহূৰ্ততে লুপ্ত হওক তথ্যৰ ফুলত জন্ম লৈ বিবাহ পাশতে আবদ্ধ হৈ সাংসাৰিক জীৱন যাপন কৰিবৰ বাবে তিনি যুগলৈ মৰ্ত্যলৈ খহি পৰে মোৰ ব্ৰহ্মশাপ শিৰপাতি ব্ৰহ্মশাপ শিৰপাতি মোৰ ব্ৰহ্মশাপ পিতা 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 মুখেরে ব্রহ্ম নকরিব প্রদান আপনি তো সৃষ্টির অধিকারী পিতা নিজ পুত্র এবার কর ক্ষমা নাই কুলাঙ্গার পুত্র মোর ব্রহ্মশাপ কদাপি তো নহয় খণ্ডন মোর হাপে তোকে করকে ভস্মীভূত কি কৰিলা পিতা লঘু দুখত গুৰুত্বৰ শাস্তি কৰিলা প্ৰদান নহয় মোর ব্রহ্মশাপ নহয় খণ্ডন আঁতৰি যা মোর সন্মুখৰ পৰা আজি মোর হাজার বছৰৰ তপস্যার সাধনার ফল নিমিষতে ধূলিসাৎ করে দিলেন সেই প্রভু নারায়ণ সেই প্রভু ভোলানাথ বিপদে বেলিকাত মাত্র এবারে দিয়াগি দরিকন সেই জোয়াগি দেবরি নারদর অবস্থা পিতৃয়ে পুত্রক ব্রহ্ম
কৰিছে প্ৰদান। হ'ব পিতা, আপোনাৰ এই ব্ৰহ্মশা মই নতশিৰেই কৰিম পালন। মোক উদ্ধাৰৰ উপায় দিয়ক পিতা। উপায় সত্য যুগত পিতা অগ্নিমান নামে ৰজা হৈ শতাধিক ৰমণীক বিবাহ কৰাই মোৰ সৃষ্টিক সুন্দৰ কৰি তুলিবি। ত্ৰেতা যুগত ৰক্ষকৰ বংশত জন্ম লৈ বিভীষণ নামেৰে বিবাহ পাশত আবদ্ধ হৈ বংশ বৃদ্ধি কৰিবি। দ্বাপৰ যুগতে শকুনি নামেৰে জন্ম লৈ ধৰ্ম অধৰ্ম নকৰি বিচাৰে কুৰুক্ষেত্ৰ ৰণৰ শেষত মুক্তি লভিবি। আৰু কলিযুগত তই পুনৰ শ্ৰৱণ কীৰ্তন কৰি তোৰ হস্ত জ্ঞান লাভ কৰিব পাৰিবি। শুনি সন্তোষ পালো পিতা, আপোনাৰে ব্ৰহ্মশা, আপোনাৰে ব্ৰহ্মশা মই নতশিৰেই কৰিম পালন। কিন্তু পিতা, আজি আপুনি মোক লঘু দুখত গুৰুতৰ শাস্তি কৰিলে প্ৰদান। সেইবাবেই জাবৰীৰ বেলিকাত পুত্ৰৰ অভিশাপ লক্ষীৰ পাতি আজি কন্তে মই আপোনাক অভিশাপ কৰিছো প্ৰদান। আপুনি চিৰদিন মানৱৰ অপূজ্য কৰি ৰব পিতা। কোনোদিন আপোনাৰ নামত নহব কোনো মন্ত্ৰশালন। মোৰ এই বাক্য নহয় খণ্ডন, মোৰ এই বাক্য নহয় এয়া তই কি কৰিলি পুত্ৰ হৈ পিতৃশিৰত জাপি দিলি অভিশাপ। হে প্ৰভু কৰ্ম দুখত আজি মই অন্ধকাৰত